নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত মিঠাআমত। আৰু মিঠাআমত খন্তেক সময় পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰথমতে এখন ইণ্ডিকা আৰু লগতে এখন বাইকৰ মাজত সংঘটিত হৈছিল এই দুৰ্ঘটনা। ইয়াৰ পিছতে এখন অটোৰিক্সা আৰু ইণ্ডিকাখনক মহতিয়াই নিয়ে এখন ট্ৰাকে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত মিঠাআমৰ দৃশ্য। আৰু মিঠাআমত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰেই আজি সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত ইতিমধ্যে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হোৱা বুলি এটা খবৰ পোৱা গৈছে, যদিও কিমানজন লোক আঘাতপ্ৰাপ্ত হৈছে বিষয়টো এতিয়াও পোহৰলৈ অহা নাই। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আৰু ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মিঠাআমৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথতে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। আৰু এই পথ দুৰ্ঘটনাত ইতিমধ্যে দুখনকৈ বাহন চূৰ্ণ বিচূৰ্ণ হৈ গৈছে। আৰু এই দুৰ্ঘটনাত কিমানজন লোক আঘাতপ্ৰাপ্ত হৈছে বিষয়টো কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই। আৰু ইয়াতে আছে স্থানীয় লোক যিসকলে এই দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, খন্তেক সময় পূৰ্বে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত মিঠাআমত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনা কেনেকৈ হ'ল? এই দুৰ্ঘটনাটো মানে আপন কৰোঁতে মানে বাইকে আৰু মানে ইণ্ডিকাটো লাগাৰ পিছতে মানে এই অটোৰ গাড়ীটো আহি মানে ৰখিছিলে পিছফালে। তাৰপিছতে ডাঙৰ ট্ৰাক এটা আহি মানে এই খুন্দাই চুচুৰি লৈ আহিছে। দুখন বাহনকে চুচুৰি লৈছে? দুখন বাহনতে চুচুৰি লৈ আহিছে। কিমানজন জখম হৈছে? অটোৰ ৰিক্সাটো এইটো মানুহ ফুলি আছিলে, পোৱালিও আছিলে, মাইকী মানুহ আছিলে। অটোৰ ড্ৰাইভাৰটো মানে এক্সিডেণ্ট হৈছে, দুখ পাইছে, তেজ ওলাই আছে। আৰু কিমানজন দুখ পাইছে এইটো এতিয়াও হেৰি হোৱা নাই? নাই। হয়, ইতিমধ্যে শুনিলে এইগৰাকী লোকে প্ৰত্যক্ষ কৰিছিল এই দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাত ইতিমধ্যে চূৰ্ণ বিচূৰ্ণ হৈছে এখন অটোৰিক্সা। আমি দেখুৱাই আছোঁ এইখন অটোৰিক্সা সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে এই দুৰ্ঘটনাত। আৰু লগেদি ইয়াতে থকা চাৰিচকীয়া বাহনখনো বিধ্বস্ত হৈছে, সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ যি আইনা গোটেই ভাঙি ক্ষতিগ্ৰস্ত হৈছে। আৰু এই প্ৰথমতে এই বাহনখন আৰু এখন বাইকৰ মাজত সংঘটিত হৈছিল এই দুৰ্ঘটনা, ইণ্ডিকা আৰু বাইকৰ মাজত। যদিও ইয়াৰ পিছপিনে ৰখি থকা এখন অটো, ইয়াৰ পিছতে ট্ৰাকে মহতিয়াই নিয়াৰ ফলত দুখনকৈ বাহন বিধ্বস্ত হোৱাৰ লগতে ক্ষতিসাধন হোৱাৰ লগতে কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হোৱা বুলি আমি জানিব পাৰিছোঁ। কিন্তু কিমানজন লোক আঘাতপ্ৰাপ্ত হৈছে আৰু কিমান আঘাতপ্ৰাপ্ত হৈছে এই বিষয়টো এতিয়াও আমাৰ তাত সম্পূৰ্ণ তথ্য নাই। যিহেতু সেই লোকসকলক উদ্ধাৰ কৰি ইতিমধ্যে ঢেকিয়াজুলি যান বাহন আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মিঠাআমৰ দৃশ্য। আৰু মিঠাআমত খন্তেক সময় পূৰ্বে সংঘটিত হৈছে এই দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাত ইতিমধ্যে দুখনকৈ বাহন সম্পূৰ্ণৰূপে ক্ষতিসাধন হৈছে। তাৰ উপৰিও কেইবাগৰাকীও লোক কম বেছি পৰিমাণে কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হোৱা বুলি এই কথাটো পোহৰলৈ আহিছে। আৰু আমি দেখুৱাই আছোঁ এই দৃশ্য হৈছে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মিঠাআমৰ। আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ইয়াত আহিছে। আৰু এই দুৰ্ঘটনাৰ বিষয়ে আমি আৰু কিছু কথা জনাৰ চেষ্টা কৰিম। দাদা, আপুনি চাইছিল নেকি কেনেকৈ হৈছে? আমি দেখা নাই, দেখি মাত্ৰ আহিছোঁ, মই একো গম নাপায় মাত্ৰ। হয়, ইতিমধ্যে শুনিলে আমি বিভিন্নজনৰ পৰা মতামত লোৱাৰ চেষ্টা কৰিছিলোঁ এই সন্দৰ্ভত, যদিও এতিয়ালৈকে তেনেকুৱা কোনো তথ্য আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই কেইজন আঘাতপ্ৰাপ্ত হৈছে। আৰু ইয়াতে আছে ঢেকিয়াজুলি যান বাহন আৰক্ষী ইতিমধ্যে আঘাতপ্ৰাপ্ত লোকসকলক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে। আৰু যান বাহন আৰক্ষী বিষয়াও ইয়াত আছে। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মিঠাআমত খন্তেক সময় পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাত কিমানজন লোক আঘাতপ্ৰাপ্ত হৈছে? 3জন লোক, বেছি জখম হোৱা নাই, সামান্য জখম। গাড়ীটো স্পীডটো কম আছিলে, সেইকাৰণে দুৰ্ঘটনাটো কম বেছি হ'ল। আৰু যিখন ট্ৰাকে মহতিয়াই নিছিলে ট্ৰাকখনক ধৰা হৈছে নেকি? ট্ৰাকখন ধৰা হৈছে। আৰু দেখা গৈছে যিখন অটোৰিক্সা সম্পূৰ্ণ বিধ্বস্ত হৈছে, সম্পূৰ্ণ বিধ্বস্ত হৈছে। হয়, ইতিমধ্যে শুনিলে যান বাহন বিষয়াগৰাকীয়ে কথাখিনি জনালে খন্তেক সময় পূৰ্বে সংঘটিত হৈছে এই দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাৰ ফলতে 3গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হোৱা বুলি এতিয়া আমি জানিব পাৰিছোঁ। এই তথ্য ৰাইজক জনাই আছোঁ। আৰু এয়া হৈছে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মিঠাআমৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথতে আজি খন্তেক সময় পূৰ্বে সংঘটিত হৈছে এই দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাৰ ইতিমধ্যে 3গৰাকী লোক কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ।
পৰিৱেশ আৰু সেয়ে পথত চলাচল কৰোঁতে সকলোৱে সতৰ্ক হওক দ্ৰুত গতিত চলাচল নকৰি আপোনালোকে সীমিত গতিত যাওক তেতিয়া নিশ্চয় কিছু হ'লেও ৰক্ষা পৰিব আৰু আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে বাহনসমূহৰ গতিবেগ কম আছিলে যাৰ কাৰণে নিশ্চয় প্ৰাণ ৰক্ষা পৰিছে এই লোকসকলৰ আঘাতপ্ৰাপ্ত হৈছে যদিও প্ৰাণ ৰক্ষা পৰিছে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত মিঠাআমৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।